Welcome to AFN Coaching YouTube classes. Subscribe to our channel or visit us. Welcome to AFN Coaching YouTube channel. আজি মই আপোনালোকক গ্ৰাফিক্স আৰু কম্পিউটাৰ সিলেবাস দিব আছো। লগতে ক্লাছত কৰিম। আপোনালোকে পেন পেন্সিল উলিয়াই ল'ব, কাগজ উলিয়াই লিখি লওক। মোৰ বৰ্ডত লিখিবলৈ অলপ সিলেবাস লিখাটো মোৰ কাৰণে অলপ জটিল হয়, বহুত দেৰি লাগি যায়। মই কৈ গৈ থাকিম, আপোনালোকে লিখি গৈ থাকিব। ভিডিঅ'টো পজ কৰি ল'ব আৰু লাহে লাহে আপোনালোকৰ স্পীডত ৰখাই ৰখাই লিখি ল'ব। ঠিক আছে, তো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম গ্ৰাফিক্সৰ সিলেবাস লিখি চাওক। ঠিক আছে, আপোনালোক বিশেষকৈ মই যিখিনি দিম আপোনালোকে ইঞ্জিনিয়াৰিং ড্ৰয়িং এনডি ভট্টৰ কিতাপ যিটো আছে তাৰ পৰা মিলাব, ইজিলি বুজি পাব যে গ্ৰাফিক্সৰ সিলেবাসটো কি। ঠিক আছে, পাৰিলে আপোনালোকে ইঞ্জিনিয়াৰিং গ্ৰাফিক্সৰ কিতাপটো লৈ লওক আৰু তাতে লাইনবিলাক লিখিবলৈ যত্ন কৰিব বা পেন্সিলেৰে মাৰ্ক কৰি ল'ব। সেইটো সহজ হ'ব, পাৰ্মানেণ্টলি থাকিও যাব আৰু দ্বিতীয়তে আপোনাৰ লিখাৰ পৰা আঁতৰি থাকিব পাৰে। তো ইঞ্জিনিয়াৰিং ড্ৰয়িং এনডি ভট্টৰ কিতাপটো লৈ ল'ব। যদি নাই তেতিয়াহ'লে লিখিব লাগিব, কিন্তু যদি থাকে তেতিয়াহ'লে কিতাপ উলিয়াই লওক। মই কণ্টেণ্টছবিলাক মই তেনেকৈ চিৰিয়েলি বনাই আনিছোঁ। একচুৱেলি বেলেগ বেলেগকৈ আছে, কিন্তু আকৌ মই মিলাই চালোঁ ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ কিতাপৰ লগত। তেতিয়াহ'লে মই পালোঁ কি যে এইবিলাক তাতে চিৰিয়েলি দিয়া আছে। উল্টা পুল্টা আছিল যদি মই চিৰিয়েলি কৰি আনিছোঁ, আপোনালোকে লিখি ল'ব। প্ৰথম হ'ল ইঞ্জিনিয়াৰিং ড্ৰয়িং এনডি ভট্টৰ কিতাপটোৰ প্ৰথম কণ্টেণ্ট মানে গ্ৰাফিক্সৰ লগত যিটো মিলে, ড্ৰয়িং ইনষ্ট্ৰুমেণ্ট এণ্ড দেয়াৰ ইউজেছ। এই যে টি স্কোৱাৰ, চেটি স্কোৱাৰ, লেন্থেনিং বাৰ, প্ৰজেক্টৰ, ফ্ৰেঞ্চ কাৰ্ভ, ড্ৰয়িং পেন্সিল ইটিচি এইবিলাক আছিল। বোধহয় মোৰ মতে ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ সেই বিষয়ে উল্লেখ কৰা আছে। এতিয়া আপোনালোকে সুধিব যে এইটো ড্ৰয়িং ইনষ্ট্ৰুমেণ্টছ এণ্ড দেয়াৰ ইউজেছ, এই কুৱেশ্যনটোৰ ইয়াৰ পৰা কিতাপ কুৱেশ্যন আহিছে নেকি? হয়, কুৱেশ্যন বহুতবাৰ আহিছে। JLWত আহিছে, লিটত আহিছে, LET স্লেটত আহিছে, স্লেট সন্ত লংগোৱাল ইনষ্টিটিউট টেকনলজিটো। আপোনালোকে এই কুৱেশ্যনবিলাক আহিব। ফাৰ্ষ্ট যিটো আছে মই কৈ দিলোঁ, ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ এনডি ভট্টৰ কিতাপৰ ফাৰ্ষ্ট চেপ্টাৰ হ'ল ড্ৰয়িং ইনষ্ট্ৰুমেণ্টছ এণ্ড দেয়াৰ ইউজেছ। ছেকেণ্ড হ'ল ড্ৰয়িং শ্বীট এণ্ড পেপাৰ লেআউট। A4 সাইজ ভেৰিয়াছ যিটো সাইজ আছে সেই সাইজৰ ওপৰত কুৱেশ্যন আহিছে। লিটত আহিছে। একচুৱেলি আপুনি যদি ইণ্ডিয়া লেভেলৰ যদি পৰীক্ষা দিবলৈ যায় তেতিয়াহ'লে তাতে মই দেখিছোঁ কেইটামান পেপাৰৰ ওপৰত কুৱেশ্যন কাটি দিয়ে যে A4 সাইজৰ পেপাৰৰ লেন্থ ব্ৰেথ কিমান বা A5 সাইজৰ লেন্থ ব্ৰেথ কিমান, এইবিলাকৰ ওপৰত দিছে। যদি লিটত দিছে মিনছ নেশ্যনেল লেভেলত যদি লেটাৰেল এণ্ট্ৰি এক্সামত যদি দি আছে তেতিয়াহ'লে JLW এক্সামটো পাতি দিব পাৰে, আৰু এইটো একচুৱেলি চিলেবাছত আছেও। নেক্সট অলৰেডি মই আপোনালোকক ক্লাছ এটা কৰাই থৈ দিছিলোঁ স্কেল। তাৰে RF উলিয়াব দিয়ে, লেন্থ অফ স্কেল এণ্ড টাইপছ অফ স্কেল দিয়ে। একচুৱেলি ৰিডিউচিং স্কেল, ভাৰ্নিয়াৰ স্কেল, এইবিলাক স্কেলবিলাক সেই স্কেলৰ ওপৰত আপোনালোকক কুৱেশ্যনবিলাক কাটিব। নেক্সট হ'ল কাৰ্ভ ইউজিং ইঞ্জিনিয়াৰিং প্ৰেক্টিচেছ অৰ মেথমেটিকেল শেপছ। তাৰমানে পেৰাবোলা, হাইপাৰবোলা, এইবিলাক যে কুৱেশ্যনবিলাক আছিল, এলিপছ, পেৰাবোলা, হাইপাৰবোলা, টেনজেণ্ট এণ্ড নৰ্মেল, সাইক্লয়েড, কাৰ্ভ, সাইক্লয়েড, এইবিলাক আপোনালোকে কাৰ্ভিং ইউজিং ইঞ্জিনিয়াৰিং প্ৰেক্টিছ বুলি ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ কিতাপত আপোনালোকে পাই যাব। আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয়, আপোনালোকে ভালকৈ চাব। ইয়াৰ পৰা ইচ এণ্ড এভৰি ইয়াৰ JLWটো কুৱেশ্যন কাটিয়ে আছে। ইভেন সন্ত লংগোৱালতো এইটো কুৱেশ্যন কাটে। ঠিক আছে, নেক্সট হ'ল লুচি অফ পইণ্টছ। লুচি অফ পইণ্ট মনত ৰাখিব, বহুত কুৱেশ্যন কাটিছে আৰু ইচ এণ্ড এভৰি টাইম এটা কুৱেশ্যন লুচি অফ পইণ্টছৰ পৰা থাকে। প্ৰজেকশ্যন অফ পইণ্ট, লাইন, প্লেন, সলিড এইবিলাকৰ ওপৰত লৈ কিনে এটা কুৱেশ্যন কাটে, মানে প্ৰজেকশ্যনছৰ ওপৰত। লাইন প্ৰজেকশ্যন, পইণ্ট প্ৰজেকশ্যন থাকে নহয় জানো এটা কুৱেশ্যন, সেয়াই কথা কৈছে। নেক্সট হ'ল আইচমেট্ৰিক প্ৰজেকশ্যন, ভিউ ফ্ৰম ডিফাৰেণ্ট এংগেলছ, মানে বিভিন্ন প্ৰকাৰৰ এংগেলৰ পৰা এটা অবজেক্টক কেনেধৰণত দেখা পোৱা যায়, সেই যে চেপ্টাৰ আছিল আইচমেট্ৰিকৰ, পাইছে নহয়, তাৰে কথা উল্লেখ কৰা আছে। নেক্সট হ'ল কনভাৰ্সন অফ পিকচৰিয়েল ভিউজ ইনটু অৰ্থগ্ৰাফিক ভিউজ। পিকচৰিয়েল ভিউজটো অৰ্থগ্ৰাফিক ভিউজৰ যিটো
থাকে, আইসোমেট্রিক অলপ মিলি থাকে। তাৰপিছত অটোকেড কমান্ডস, কিছুমান অটোকেড কমান্ডস বিলাকো আহে, কেতিয়াবা কেতিয়াবা আহিছে, এইটো বহুত ৰেগুলাৰলি নাহে কিন্তু সিলেবাসত আছে অটোকেডৰ কমান্ড বিলাক বেসিক্স। তো এইখিনি আছিল আপোনালোকৰ গ্ৰাফিক্সৰ সিলেবাস। যদি লিখিছে ভাল কথা, যদি লিখা নাই, বহুত ষ্টুডেণ্টে মই দেখিছোঁ এই ভিডিঅ'বিলাক 1 মিনিট 2 মিনিটতে শেষ কৰি পেলায়। তেওঁলোকে বোধহয় সাবজেক্টটো মই কি পঢ়াই আছোঁ এই ওপৰত লিখি থোৱা সেইবিলাকে চাই যে টপিকটো কি, বাছ তাৰ পৰা আগুৱাই গৈ থাকে। 1 মিনিট 2 মিনিটত আপোনালোকে এই যে কিখিনি কথা ক'লো ইয়াতো মই লিখি থোৱা নাই, আপোনালোকে গমেই নাপাব। তো মই অনুগ্ৰহ কৰোঁ আপোনালোকে ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈ একদম ভিডিঅ'টো চাব। গ্ৰাফিক্স হয়, মই ইয়াতে কাহিনী ক'বলৈ অহা নাই, কাহিনী যিহেতু ক'বলৈ অহা নাই, গ্ৰাফিক্সৰ ওপৰত সিলেবাস কৈ আছোঁ, লিখাততো মোৰ মতলব নাই। আপোনালোকে ভালকে শুনিব লাগিব। মোষ্টলি ষ্টুডেণ্টৰ মই ভিডিঅ' এডিট মানে যে কিবা ইউটিউব চেনেলত চাব পাৰি যে এভাৰেজ ভিউ কিমান, এভাৰেজ ভিউ 1 মিনিট 2 মিনিট ওলায়। সেইটোৰ কাৰণে মই অলপ ভিডিঅ'টো বনাওঁতে লেট কৰি আছোঁ, যে যিহেতু নেচাৰ ষ্টুডেণ্টে মই বনাই দিলোঁ। ঠিক আছে, নেক্সট হ'ল কম্পিউটাৰ সিলেবাস। একচুৱেলি কম্পিউটাৰ সিলেবাস দিবলৈ মোৰ অলপ ইচ্ছা নাছিল, যদিও আপোনালোকে বিচাৰি আছে, বাৰে বাৰে মোৰ তাত কমেণ্ট আহিছে যে ছাৰ হোৱাটছএপ মেছেজ কৰি আছে, বহুত ষ্টুডেণ্টে মোৰ নম্বৰ জানে, হোৱাটছএপ মেছেজ কৰি আছে, কল কৰি আছে যে ছাৰ সিলেবাসটো দি দিয়ক। মই গ্ৰাফিক্স আৰু কম্পিউটাৰ সিলেবাসটো দি দিওঁ, ব্ৰাঞ্চৰ সিলেবাস নিদিওঁ, মেথমেটিক্সৰ সিলেবাস নিদিওঁ। মেথমেটিক্সৰ সিলেবাসটো আপোনালোকে হাই ছেকেণ্ডেৰী লেভেলত ভাবি লওক। হাই ছেকেণ্ডেৰী লেভেলত যিখিনি সিলেবাস, CWৰ যিটো সিলেবাস, সেম সিলেবাস JLWৰ হয়। আপোনালোকে এই নহয় যে পলিটেকনিকত আপোনালোকে যিটো সিলেবাস মেথমেটিক্সৰ পাইছে সেই একেটাই সিলেবাস আপোনালোকক আহিবই, কাৰণ লাষ্ট 2 ইয়াৰ্ছ বহুত ইজি কুৱেশ্যন আহিছিল। ইচ এণ্ড এভৰি ইয়াৰ তেনেকুৱা এক্সপেক্ট নকৰিব যে কুৱেশ্যনবিলাক ইজিয়ে থাকিব। ঠিক আছে, তে কম্পিউটাৰৰ সিলেবাসটো লিখক, পোষ্ট কৰক আৰু আৰম্ভ কৰক। লিখছে নে? লিখক। ডেভেলপমেণ্ট অফ কম্পিউটাৰ, ডেভেলপমেণ্ট অফ কম্পিউটাৰ মানে কম্পিউটাৰ ডেভেলপমেণ্ট কেনেকৈ হৈছিল, কি হৈছিল তাৰ বিষয়ে জেনেৰেল নলেজৰ কুৱেশ্যন আহিব। ইনপুট এণ্ড আউটপুট ডিভাইচেছ ক'বলগীয়া নাই, আপোনালোকে জানে। মেমৰি, দেন PC, পাৰ্চনেল কম্পিউটাৰৰ ওপৰত। বেচিক প্ৰগ্ৰামিং লেংগুৱেজ, প্ৰগ্ৰামিং লেংগুৱেজৰ বেচিকখিনি আহে। সফ্টৱেৰবিলাকত বেচিকখিনি আহে, বেচিক সফ্টৱেৰছ। এব্ৰিভিয়েশ্যনটো চবেই জানে কি কৰিব লাগে। জেনেৰেল নলেজ অফ কম্পিউটাৰ মানে GK কুৱেশ্যন, কম্পিউটাৰৰ পৰা যিবিলাক GK কুৱেশ্যন হয় এইবিলাক। মোবাইল সফ্টৱেৰ এণ্ড ডে টু ডে লাইফ চেঞ্জিং ডিভাইচেছ। ডে টু ডে লাইফ চেঞ্জিং ডিভাইচেছ যিবিলাক মোবাইল ৰিলেটেড হয়, বা ডে টু ডে আমি এপবিলাক যিবিলাক পাওঁ, যেন এণ্ড্ৰইড মোবাইল, কিটকেট, এই ছফ্টৱেৰবিলাকৰ নাম, এনেকুৱা জাতীয় কুৱেশ্যন। আৰু কোডিং, চিম্পল কোডিং মানে পাৱাৰ পইণ্টৰ বিষয়ে সুধি দিব, পাৱাৰ পইণ্টত কেনেকৈ আপুনি ইয়াৰ পৰা তালৈ লৈ যাব, এনেকুৱা ধৰণৰ কুৱেশ্যন। মই একচুৱেলি এই যিটো আপোনাৰ সিলেবাছ দি আছোঁ মই ইনক্লুড কৰি আছোঁ JLW আৰু লিড ওপৰত। অল অভাৰ ইণ্ডিয়াত যদি আপোনালোকে এক্সামটো দিবলৈ যায় তেতিয়ালৈ আপোনালোকে যেন এক্সামটো ভালকৈ দিব পাৰে, সেনেকুৱাকৈ মই আপোনাক সিলেবাছটো মই দি আছোঁ। JLWটো আছেই, লগতে মই এটা দুটা সিলেবাছ লিডৰ লগত মিলাই কিনে আপোনালোকক দি আছোঁ। লিড মিনছ নেশ্যনেল লেভেলৰ যিটো এক্সাম হয় লেটাৰেল এণ্ট্ৰি, তাক LEET বুলি কয়। আপোনালোকে তাৰ কাৰণে আপুনি প্ৰেক্টিছ কৰিব পাৰে। আৰু এটা কথা, স্লাইড বুলি এটা আছে, সন্ত লংগোৱাল ইনষ্টিটিউট এণ্ড টেকনলজি স্লাইড। সন্ত লংগোৱাল মানে পাঞ্জাৱত আছে, কলেজ হয়, কেমিকেল ইঞ্জিনিয়াৰিং ষ্টুডেণ্টৰ কাৰণে বিৰাট ভাল কলেজ। নটাত মানে মই নকওঁ যে কেমিকেলৰ কাৰণে ভাল, বাকী বিৰাট ব্ৰাঞ্চৰ কাৰণে ভাল, কিন্তু কেমিকেল ষ্টুডেণ্ট তাত যদি যায়, আমাৰ AECত যদি চিট নাপায়, সন্ত লংগোৱালে যদি আপোনালোকে চিট পাই যায় তেতিয়াহ'লে আপোনালোকে মাষ্ট বি যাব। 100% মই প্লেচমেণ্ট পাইছোঁ, আমাৰ ষ্টুডেণ্টবিলাক যিমানে গৈছে তাতে চবে পাইছে। আপোনালোকে গুগলত চাৰ্চ কৰিব সন্ত লংগোৱাল ইনষ্টিটিউট এণ্ড টেকনলজি পাঞ্জাৱ পাব। আগতে নেৰিষ্টৰ যিজন ডাইৰেক্টৰ আছিল, যোনে নেৰিষ্টক ফেমাছ কৰিছে, সেই ডাইৰেক্টৰজনে
সন্ত লংগোৱালক ফেমাছ কৰি পেলাইছে আৰু ৰাইট নাও বোধহয় তেওঁ এতিয়া তাত আছে নে নাই নাজানো মুঠতে লাষ্ট 10 ইয়াৰ্ছ তেওঁ এতিয়া নেশ্যনেল লেভেলত এটা কলেজ মানে নাম থকা কলেজ এটা বনাই দিছে সন্ত লংগোৱাল বাহিৰৰ হয় প্ৰাইভেট নহয় গভৰ্ণমেণ্টৰ হয় আপোনালোকে একবাৰ ট্ৰাই কৰি চাব আৰু গুগলত সাৰ্চ কৰি চাব সন্ত লংগোৱাল ভাল কলেজ এই কথাবিলাক একচুৱেলি মই মোৰ কোচিঙৰ ষ্টুডেণ্টক বুজাওঁ যে ক'ত ক'ত কি কলেজ আছে ক'ত ক'ত এপ্লাই কৰিব পাৰি যিহেতু মোৰ ষ্টুডেণ্টবিলাক এতিয়া একেদিন কৰোণা ভাইৰাছৰ কাৰণে ঘৰত গুচি গৈছে সেইকাৰণে মই এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক মই কৈ আছোঁ মোৰ ষ্টুডেণ্ট তোমালোকক মই তোমালোক বুলি কেনে কওঁ যে তোমালোকে মোৰ ষ্টুডেণ্ট বাকীবিলাক মোৰ ষ্টুডেণ্ট যদিও ইউটিউব চাই কেনে হৈ আছে কিন্তু মই ফিজিকেলি পোৱা নাই সেইকাৰণে মই চবকে আপুনি বুলি মাতোঁ ইয়াত কেইবাজন টিচাৰো মোৰ বন্ধুকেইটানো চাই আছে তে মই সকলোকে মই আপুনি বুলি মাতিব লাগিব কিন্তু মই যিকেইজনক মই তুমি বুলি মাতি আছোঁ সেইকেইজন ষ্টুডেণ্ট হ'ল মোৰ ষ্টুডেণ্ট যিকেইটা আমাৰ কোচিঙলৈ আহিছে সেই ষ্টুডেণ্টক মই বুজাই দিওঁ যে তোমালোকক মানে কোচিঙত পালে তোমাক বুজাই দিব পাৰিলোঁ হয় কিন্তু এতিয়া যিহেতু মোৰ তাত কোনো ৱে নাই এই ইউটিউবৰ থ্ৰুৱেদি মই তোমালোকক বুজাই দিওঁ যে তোমালোকে প্ৰিপেৰেশ্যন কৰাওঁতে আৰু কিবা হেল্প ল'বলৈ যাওঁতে মোক একবাৰ হ'লেও হোৱাটছআপ মেছেজটো কৰিব পাৰা বহুত ষ্টুডেণ্টে দেখিছোঁ কোনো কল কৰা নাই কোনো মেছেজ দিয়া নাই আইদাৰ হয়তো মোৰো ভুল হ'ব পাৰে কিন্তু তোমালোকৰো অলপ এফৰ্ট এটা হ'ব লাগিছিল যে তোমালোকে মোক সুধিব লাগিছিল যে কি ছাৰ নেক্সট কি কৰিব লাগে কাৰো এনেকুৱা ফিল হৈছে যে মানে মতলবেই নাই মই ইউটিউবত যদি তোমালোকক দি আছোঁ কোনো ৰেছপণ্ড নাই বহুত কম ষ্টুডেণ্টে ৰেছপণ্ড দি আছে এই বহুত কম ষ্টুডেণ্ট মানে মোৰ তাত নিয়াৰলি মোৰ দেন 50 ষ্টুডেণ্ট আছে লেটাৰেল এণ্ট্ৰি দিবৰ কাৰণে যাওঁ এইবাৰ আৰু মোৰ দেন 50 ষ্টুডেণ্ট থাকাতে যদি এই গতি হয় যে মোৰ তাতে 4-5টা ষ্টুডেণ্টে অকল কল কৰে কথাটো বেয়া দেখি মই সেইকাৰণে আজি এই ভিডিঅ'ৰ মাজতে মই তোমালোকক কৈ দিলোঁ ঠিক আছে এই আছিল কম্পিউটাৰ আৰু গ্ৰাফিক্সৰ চিলেবাছ নেক্সট আমি আজি পইণ্ট প্ৰজেকশ্যন মানে প্ৰজেকশ্যনৰ ওপৰত ক্লাছ কৰিবলৈ যাওঁ আপোনালোকৰ অলপ সময় বচাবৰ কাৰণে মই অলপ আগতীয়াকৈ ৰেডি কৰি ৰাখিছোঁ এইখিনি বহুত ষ্টুডেণ্টে বুজি পায় আৰু বহুত ষ্টুডেণ্টে হয়তো জানেই তবু মই অলপ অভাৰভিউ এটা দি আছোঁ এইটো আমাৰ ভাৰ্টিকেল প্লেন লাইন ভিপি লাইন বুলি কয় এইটো এছপি লাইন বুলি কয় নহয় এছপি লাইনৰ ওপৰত ভিপিৰ সন্মুখত আমি কি পাওঁ ফাৰ্ষ্ট এংগেল প্ৰজেকশ্যন বা ফাৰ্ষ্ট কোৱাড্ৰেণ্ট বুলি কওঁ নহয় তাক আমি কেনেকৈ লিখি দিওঁ ইন ফ্ৰণ্ট অফ ভিপি এবভ এছপি যদি কিবা এটা থাকে তেতিয়াহ'লে এইটো ফাৰ্ষ্ট এংগেলৰ প্ৰজেকশ্যন হয় বা ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ কুৱেশ্যন হয় ঠিক আছে সেকেন্ডত আমি যেতিয়া আহোঁ বিহাইণ্ড ভিপি এবভ এছপি সেকেন্ড এংগেল থাৰ্ডত হ'ব কি বিলো এছপি বিহাইণ্ড ভিপি থাৰ্ড এংগেল ফ'ৰ্থ এংগেলত বা ফ'ৰ্থ কোৱাড্ৰেণ্টত হ'ব ইন ফ্ৰণ্ট অফ ভিপি বিলো এছপি এইটো আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টৰ কুৱেশ্যন হয় এতিয়া যদি আমি ইয়াক ভালকে ম্যাথমেটিক্যালি আমি যদি কৰিব যাওঁ তো সিম্পলি হয় কি ফার্স্ট কোয়াড্রেন্ট বা ফার্স্ট এঙ্গেলত a ড্যাশ ডিভাইডেড বাই a মানে এনেকুৱাকে আমি পাই যাম নহয় ইয়াৰ মিনিং কি ইয়াৰ পৰা ইয়ালৈ এইটো আমাৰ xy লাইন হয় ম্যাথমেটিক্যালি মই বুজাই আছো সেইকাৰণে মই চাব এইটো আমাৰ xy লাইন হয় xy লাইন মানে হৰাইজন্টাল প্লেন লাইন ইয়াৰে ওপৰত এইটো হ'ব ফ্ৰন্ট ভিউ সেইকাৰণে আমি ড্যাশ দিছো ন a ড্যাশ আৰু a মানে a ড্যাশ মানে এইটো আমাৰ ফ্ৰন্ট ভিউ হয় এইটো আমাৰ টপ ভিউ হয় এনেকুৱা যদি ফিগাৰ আমি পাওঁ তেতিয়াহ'লে আমি গম পাওঁ যে এইটো ইয়াত বহিব ন ঠিক আছে সেকেন্ড এঙ্গেলত আমাৰ কি হ'ব above HP behind VP VP পিছফালে আছে তে ফ্ৰন্ট ভিউ আৰু টপ ভিউ দুইটাই কি হ'ব ৰেফাৰেন্স লাইনৰ ওপৰত হ'ব মানে আমাৰ XY ওপৰতে হ'ব ফ্ৰন্ট ভিউ এণ্ড টপ ভিউ ফ্ৰন্ট ভিউত আমি এনেকে
আঁচ টানি দিওঁ আমি গম পাওঁ এইটো আমাৰ ফ্ৰণ্ট ভিউ হয় এইটো আমাৰ টপ ভিউ হয় তলত ফ্ৰণ্ট ভিউ ইয়াত আহিব অলপ থাৰ্ড এংগেলত ইয়াৰে উল্টা হয় আপোনালোকে জানে কি কম যদিও আমি যদি ইয়াক ভালকে বুজাবলৈ যাওঁ তেতিয়াহ'লে এনেকুৱাকে হ'ব XY লাইন ৰিপ্ৰেজেন্ট কৰি আছে SP লাইনটোৰ ওপৰত তাৰ মানে XY লাইনৰ ওপৰত থকাটো টপ ভিউ তলত থকাটো ফ্ৰণ্ট ভিউ হয় বুজি পাইছে ন হ'ব দিয়ক নেক্সট কম আৰু ইয়াত আকৌ সেই আগৰ নিচিনা যেনেকে ইয়াত আছিল ঠিক তেনেকে ইয়াত তে কি হ'ব ইন ফ্ৰণ্ট অফ VP বিলো HP দুইটাই তাৰ মানে এনেকুৱাকে হ'ব টপ ভিউ ফ্ৰণ্ট ভিউ দুয়ো তলত তাৰ মানে আমাৰ এনেকুৱা XY লাইনৰ তলত কিয় হ'ল এইটো কেনেকে হ'ল ইয়াত কেনেকুৱা হ'ল এইটো কেনেকুৱা হ'ল ইয়াৰ বিষয়ে ফাৰ্ষ্ট সেমিস্টাৰত অলৰেডি বুজাই থোৱা আছিল যদি বুজি পোৱা নাই তেতিয়া আপোনালোকে কমেন্ট কৰিব আমি ইয়াৰ ওপৰত এটা বেলেগকে ভিডিঅ' বনাই কিনে আমি আপোনালোকক বুজাই দিম মেথমেটিক্যালি এনেকে কোৱেশ্চন বিলাক আহে যে যদি ধৰি লওক এটা কোৱেশ্চন দি দিলে a dash by a এটা ফার্স্ট অ্যাঙ্গেল প্রজেকশন হয় না সেকেন্ড অ্যাঙ্গেল হয় না থার্ড অ্যাঙ্গেল হয় না ফোর্থ অ্যাঙ্গেল হয় তো আপোনালোকে গমে পাব যদি ফ্রন্ট ভিউ ওপৰত আছে টপ ভিউ তলত আছে তেতিয়া হলে এটো ফার্স্ট অ্যাঙ্গেল হয় এটোৰ ক্ষেত্ৰত কি হ'ব টপ ভিউ ওপৰত ফ্রন্ট ভিউ তলত তেতিয়া হলে এটো থার্ড অ্যাঙ্গেল হ'ব ফার্স্ট অ্যাঙ্গেল সেকেন্ড অ্যাঙ্গেল কি হ'ব ফ্রন্ট ভিউ ওপৰত টপ ভিউ ওপৰত ৰেফাৰেন্স লাইনৰ ওপৰত তেতিয়া হলে কি হ'ব সেকেন্ড অ্যাঙ্গেল হ'ব ফোর্থ অ্যাঙ্গেল কি হ'ব রেফারেন্স লাইনের তলত যদি ফ্রন্ট ভিউ আর টপ ভিউ থাকে তো ফোর্থ কোয়াড্রেন্টাল বা ফোর্থ অ্যাঙ্গেল কোশ্চেন হ'ব সিম্পলি প্রজেকশনৰ বা লাইন প্ৰজেকশন বা যিকোনো প্ৰজেকশন বুজিবৰ কাৰণে এইখিনি আপোনালোকে যদি মনত ৰাখে তেতিয়াহলে সহজকৈ আপোনালোকে বুজি পাব ইয়াৰে নেক্সট ভিডিওটো কাৰণ এই ভিডিও বিলাক যদি ইমান দীঘলীয়া বনাইতো আপোনালোকে নেচাবই সেইকাৰণে এই ভিডিও বিলাক শৰ্ট শৰ্টকে বনাই আছো আজি এইখিনি নেক্সট ভিডিওত আপোনালোকক মই বহুত কালিয়ে বুজাই দিম অহা কালি আপোনাৰ এটা ভিডিও পঠিয়াম যেটো আপোনালোকে বিশেষকৈ এই গোটেইখিনি কেনেকৈ কি হ'ল বুজি পাব যোনে বুজি নাপায় তাৰ কাৰণে যোনে বুজি নাপায় যোনে বুজি পায় তাৰ কাৰণে আৰু উপায় নাই ঠিক আছে ধন্যবাদ Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.